হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ আমাৰ ভ্লগলৈ। আৰু বহুদিনেই আচলতে ভালকৈ ভিডিঅ' দিয়া হোৱা নাছিল আৰু আজি পাকঘৰৰ পৰাই ভিডিঅ'টো মই আৰম্ভ কৰিলোঁ। মানে আজি পিঠা বনাম বুলি ভাবিছোঁ, কিন্তু পৰহিয়ে মই পিঠাগুড়িখিনি খুন্দি থৈছিলোঁ আৰু আজি বনাম বুলি ভাবিছোঁ। সকলোৱে কয় মিক্সিত খুন্দিব পাৰি বৰা চাউল, তো সেইকাৰণে ময়ো ট্ৰাই কৰি চালোঁ। পিঠাগুড়িখিনি খুন্দা হ'ল, কিন্তু পিঠা উঠে নে নুঠে সেইটো নাজানো। আৰু বাকীখিনি মই নাৰিকলৰ পিঠা বনাম, যিহেতু নাৰিকলখিনি ভাজি থৈ দিছোঁ ইয়াতে, আৰু মই অলপ পিছত বনাই আছোঁ। প্ৰথমতে মই যিহেতু ৰুটি বনাম, আলু আৰু ৰঙালাওৰ চব্জি বনাম, আৰু এইখিনি বনোৱা হোৱাৰ মাজে মাজে মই পিঠাও বনাই থাকিম। আৰু এয়া গোটা গৰম মছলা, এইখিনি মই আনিছিলোঁ, আনি পেলাই এতিয়া মই ভাজি মিক্সিত গুড়ি কৰি থৈ দিম। আৰু এইফালে মোৰ ৰুটি আৰু চব্জি হৈ গ'ল, আৰু এতিয়া আমি খাম। আৰু এইফালে ৰঙালাও চব্জি আৰু বিটো কাটি লৈছোঁ, আৰু এইফালে আইটো খাই আছে। এতিয়া মই তাৱাখন তুলি দিলোঁ, দি পেলাই পিঠা বনাম বুলি লৈছোঁ। আৰু যিহেতু পৰহিয়ে মই এইখিনি খুন্দি থৈছিলোঁ, সেইকাৰণে মই জিকা কাপোৰ এখনেৰে ওপৰত মই দি থৈছিলোঁ আৰু দি পেলাই মই ফ্ৰিজত ভৰাই থৈছিলোঁ। কিন্তু ভয়ো লাগিছে কিবা হয় পিঠাখিনি, আৰু যিহেতু এনেকৈ মই মিক্সিত কেতিয়াও খুন্দি পোৱা নাছিলোঁ, এইবাৰ প্ৰথম যিহেতু। দেখিছে পিঠাৰ অৱস্থা কি হ'ল। মানে মই ফ্ৰিজত থোৱাৰ কাৰণে পিঠাগুড়িখিনি একদম ভিজা ভিজা টাইপৰ হৈ গ'ল, সেইকাৰণে ভালকৈ পিঠাকেইখন উঠাত উঠিছে, কিন্তু ডাঠ হৈ আছে। মানে ধুনীয়াকৈ মই গোল কৰি দিব পৰা নাই, দেখিছে ভাঙি ভাঙি গৈছে। আৰু মাজতে মই এইখিনি দেখুৱালোঁ, কাৰণ এই ৰেকখন আজি আনিছোঁ। দেখাত ভাল লাগে যিহেতু এনেকৈ বস্তুবোৰ থ'লে। আগতে কাঁহী এখনত আছিল, সেইকাৰণে মই এইখন আজি আনিলোঁ ষ্টেণ্ডডাল, আৰু থোৱাই কিবা এটা ভাল লাগিছে, সেইকাৰণে মই দেখুৱালোঁ। আৰু মাজৰাতি 12টা বাজিল, আৰু আইটোক খুৱাই পেলাই মই এতিয়া পাকঘৰত আহিছোঁ পিঠা বনাবলৈ। যিহেতু বাকীখিনি আছিল আৰু কালিলৈকে থাকিলে বেয়া হৈ যাব, সেইকাৰণে মই আজি একদম শেষ কৰি দিম। এইখিনি হ'ল আৰু আছে অলপমান। আৰু এতিয়া মোৰ পিঠা বনোৱা কমপ্লিট হৈ গ'ল। এয়া দেখিছেনে পিঠাকেইখন বেছি ইমান ভাল হোৱা নাই, যিহেতু পিঠাগুড়িখিনি অলপ আঠা আঠা হৈ আছিল। আৰু এয়া ৰাতিপুৱা উঠিয়ে লেচেৰি আৰু আলু ভাজি আছোঁ দুপৰীয়াৰ কাৰণে। আৰু এতিয়া নাৰিকল দি পেলাই মই পিঠা বনাম, ৰুটিৰ ভিতৰত। এইটো ঘিলা পিঠা বুলি কয় নেকি। আৰু এইখন মই সাঁচা কিনিছিলোঁ, কাৰণ এইখনত বনাব বহুত ভাল যিহেতু, আৰু এই বেছিদিন হোৱা নাই ল'বৰ কাৰণে। কি খাবা এটাতো জিকবা লাগে